আমি দেখাৰ মতে NDA চৰকাৰ আকৌ পুনৰ গঠন হ'ব আৰু NDAৰ যি উন্নয়নৰ জয়যাত্ৰা আকৌ ধাৰাবাহিকভাৱে চলি থাকিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ NDA চৰকাৰ হোৱাটো নিশ্চিত। চব ফালৰ পৰা গম পাইছোঁ যে শোণিতপুৰ জিলাত বিজেপি AJP যিটো মিত্ৰ দল সেই দল হোৱাটো একদম নিশ্চিত হিচাপে আমি ভাবিছোঁ আৰু সেইটোৱেই হ'ব। কাৰণ যিখিনি উন্নয়ন হৈছে চৰকাৰৰ ফালৰ পৰা সেই উন্নয়নখিনি ৰাইজে দেখিছে আৰু জানিছে। উন্নয়নৰ দিশটো বহুত বেছি হৈছে, আমাৰ অসমতো হৈছে। গতিকে সেইবাবেই সকলোৱে বিজেপিৰ বাহিৰে বেলেগ কাকো দেখা নাপায়। তৃতীয়বাৰৰ কাৰণে ৰাজ্যখনত NDA চৰকাৰ পুনৰ গঠন হ'ব, এইটো নিশ্চিত। চৰকাৰটো বিজেপিৰে হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব। 1 টকা নিদিয়াকৈ যেনেকৈ চাকৰি পাইছে যুৱ প্ৰজন্মই প্ৰায় দিছে বুলি আমাৰ ধাৰণা হৈছে। আৰু মহিলাসকলত আমি যিহেতু ঘূৰি চালোঁ যে মহিলাসকলে প্ৰায় ভোট বিজেপি চৰকাৰৰ পিনে গৈছে। এইকাৰণে আশা কৰিছোঁ আমাৰ বিজেপি চৰকাৰেই হ'ব বুলি।